আপোনালোকৰ পোহৰ লাইভলৈ আমাৰ SBI লাইভ যুৱ এডভান্সৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আমাৰ এটা একচুৱেলি আনঅফিচিয়েল প্ৰগ্ৰাম হয়, মানে আমাৰ লাইভ মিত্ৰ যোনসকল কাম কৰি থাকে ফিল্ডত তেওঁলোকৰ মাজত এটা আমি খাদ্য উৎসৱ ফুড ফেষ্টিভেল এটা আমি এৰেঞ্জ কৰিছিলোঁ। এইটো কৰাৰ মেইন উদ্দেশ্যটো আছিলে যে আমি এখেতলোকৰ ফিল্ডত বহুত কষ্ট কৰি কামখিনি কৰি থাকে আমাৰ এটা ডাঙৰ মটো ইঞ্চুৰেঞ্চ ফৰ অল আমি SBI লাইফৰ তৰফৰ পৰা প্ৰতিটো পৰিয়ালকে সুৰক্ষা দিয়া আমি কাম কৰোঁ SBI লাইফৰ পৰা। গতিকে এওঁলোকেই মেইন ভূমিকা পালন কৰে ফিল্ডত। গতিকে তেওঁলোকৰ ঘৰত আমি যেতিয়া ভিজিট দিবলৈ যাওঁ, হোম ভিজিট দিবলৈ যাওঁ, এটা কথা মন কৰোঁ যে প্ৰত্যেকজনে ইমান ধুনীয়াকৈ খাদ্য বস্তু চবৰে ইমান ধুনীয়াকৈ আপ্যায়ন কৰে বনায়। সেইটো এটা খুব ধুনীয়া এটা টেলেণ্ট লুকাই থাকে তেওঁলোকৰ মাজত, গৃহিণীসকলৰ মাজত। গতিকে সেই যিটো আপোনাৰ খাদ্য বনোৱাৰ যিটো তেওঁলোকৰ গৃহিণীসকলৰ মাজত থাকে, সেইটো আমি তেওঁলোকক সেই প্ৰতিভা বিকাশৰ কাৰণে বা প্ৰতিভাটো দেখাবৰ কাৰণে আমি এটা এৰেঞ্জ কৰিছোঁ। তাৰ কাৰণে আমি খাদ্য উৎসৱ ফুড ফেষ্টিভেল ইয়াত আমাৰ প্ৰায় এতিয়া 30-40 জন মান আছে আৰু অলপ দূৰ দূৰণি চবৰে বেলেগ বেলেগ জেগাৰ পৰা কাম কৰে। পুৰুষসকলো জড়িত কৰিছে আছে হয় আজি। বিশেষকৈ খাদ্য উৎসৱটোৰ মেইন উদ্দেশ্য হৈছে যে আমাৰ অসম আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ মিলনৰ পৃষ্ঠভূমি হয়। গতিকে এই সাংস্কৃতিক যি মিলন আমাৰ জাতি জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতিৰ যিটো মিলনভূমি, সেই মিলনত খাদ্য সংস্কৃতিটো বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতিটো জাতি জনগোষ্ঠীৰে নিজস্ব খাদ্য সম্ভাৰ, খাদ্য সংস্কৃতি থাকে আৰু সেই খাদ্য সংস্কৃতিটো আমাৰ নতুন উঠি অহা চামে জানিবলৈ পালে খুবেই ভাল পাব আৰু তাক জানিবও লাগে। গতিকে আজি হয় সেই খাদ্য সংস্কৃতিটো যাতে জানে, ইয়াতে মিচিং, ৰাভা, বড়ো সকলো ধৰণৰ জাতি জনগোষ্ঠী নিজৰ নিজৰ খাদ্য সম্ভাৰ প্ৰতিনিধিত্ব কৰিছে, দেখাইছে। গতিকে সেই খাদ্য সংস্কৃতি আমাৰ অসমীয়া সংস্কৃতিটোক বিশ্ব দৰবাৰত খুব গৌৰৱান্বিত কৰে আৰু ই এক খুব আমাৰ জাতিৰ পৰিচয় হয়, এটা আমাৰ জাতিৰ গৌৰৱ হয়। গতিকে এই খাদ্য সংস্কৃতিটো আমি যাতে ধৰি ৰাখিব পাৰোঁ, নতুন প্ৰজন্ম উঠি অহা চামৰ মাজত যাতে আমি চিনি পাব পাৰোঁ, তাৰ কাৰণে এটা খাদ্য উৎসৱ হিচাপে এইটো এটা আমি উদ্দেশ্য আগত ৰাখি কৰিছোঁ। আৰু যাতে অকল খাদ্যটো আমাৰ পেট ভৰাবৰ কাৰণে বা আমাৰ অকল খাবৰ কাৰণে বুলিয়ে নহয়, এইটো আমাৰ এটা জাতিৰ পৰিচয়, এইটো সংস্কৃতি। গতিকে এই সংস্কৃতিটো আমি যিমান পাৰোঁ ৰাইজৰ মাজলৈ তেওঁলোকৰ সুপ্ত প্ৰতিভাবিলাক বাইদেউহঁতে ইমান ধুনীয়াকৈ সজাই আনিছে। বিহু পিঠা পনাৰ পৰা আৰম্ভ কৰি হাঁহৰ মাংসৰ পৰা আৰম্ভ কৰি মিচিং জনগোষ্ঠীৰ নিজৰ ট্ৰেডিশ্যনেল যিখিনি ফুড আইটেম থাকে সকলোখিনি ইয়াত প্ৰেজেণ্ট কৰিছে। গতিকে খুব ভাল পাব দেখাবলৈ পালে। গতিকে আমাৰ সেইটো এটা পদক্ষেপ লাইফ মিত্ৰ সতীৰ্থ ক্লাব এটা আমাৰ আছে, এই সতীৰ্থ ক্লাবৰ থ্ৰুৱেদি আমি একচুৱেলি এৰেঞ্জ কৰিছোঁ এই প্ৰগ্ৰেমটো হয়।